ওৱাই মই ঘৰ পোৱাগেই নাই, তই ইমান ধুনীয়াকৈ সাজি কাচি কলৈ ওলাই আহিলি? আপোনাৰ পৰা জানো কিবা উপায় আছে? ভাগ্যক্ৰমে আপোনাক ৰাস্তাতে পালোঁ, নহ'লেতো পথাৰলৈ যাবগৈলগীয়া হ'লহেঁতেন। আপোনাক মই কালি পৰহিৰ পৰা কি কৈ আছিলোঁ? আজি স্কুললৈ মাজনী স্কুললৈ MLA চাহাব আহিব। মই কিয় কোৱা নাছিলোঁ তেখেতক লগ কৰিবলৈ যাব লাগিব বুলি? মই পাহৰি গলো চাচোন। কি বাৰু তইয়ে যা, ওলাই আহিলিয়ে নহয়। মই ঘৰত গৈ এই পথাৰৰ সাজ সলাই গা পা ধুই খাই বৈ ওলাই যোৱালে বহুত দেৰি হ'ব। তেতিয়ালৈ চাগে MLA চাহাব গুচিয়ে যাবগৈ। হয়, মই জানো, আৰু মাজনীকো কৈ পঠিয়ালোঁ। মই তালৈকে যাওঁ। আপোনাৰ বাবে ভাত উলিয়াই ভাত বাঢ়ি ধুনীয়াকৈ ঢাকি থৈ আহিছোঁ। মেকুৰী নোসোমোৱাৰো ব্যৱস্থা কৰি থৈ আহিছোঁ। দুৱাখন কচি কচি মাৰি থৈ আহিছোঁ। আপুনি গা পা ধুই ভাতমুঠি খাই ল'বগৈ। ৰ'দতে অলপ বহিব, ইমান দেৰি পথাৰত কাম কৰি আছেগৈ। পথাৰত ৰ'দৰ পৰাহে আহিছোঁ, কৰিবই লাগিব দেচোন কাম। মাজনীৰ ভৱিষ্যতৰ বাবে আমি বাৰু খেতি পথাৰ নকৰিলে হ'ব জানো? আমি খেতিয়ক মানুহ, খেতি কৰিয়েই ছোৱালীজনীৰ ভৱিষ্যত গঢ়াৰ বাবে টকা গোটাব লাগিব। যিকেইটা টকা পাওঁ খেতিৰ পৰা খৰচেই হয়চোন। এতিয়া বোলো MLA চাহাবক লগ কৰি ছোৱালীজনীৰ স্কলাৰশ্বিপৰ কথাটোৰ কথা পাতি আহোঁ। পৰীক্ষাৰ ৰিজাল্টৰ পিছত তেতিয়া তাই ভাল কলেজ এখনত নাম লগাবলৈ যাতে সেই স্কলাৰশ্বিপৰ পইচা কেইটাই হয়। হয় দে, তই ঠিকেই চিন্তা কৰিছ। পিছে মইহে তোৰ লগত যাব নোৱাৰিলোঁ। আজিকালি মই কথাবোৰ বৰ পাহৰি যাওঁ নহয়। হ'ব দিয়ক, লোকৰ মানুহক কথা কোৱাৰ দৰে ক'ব নালাগে। মই আপোনাৰ পত্নীহে, জানো আপুনি কথা কিমান পাহৰে। মোৰ দীপলিপ মানুহজনী থাকোঁতে মোক কথা পাহৰিলেও সোঁৱৰাই দিয়ে আৰু। আজি মই নাঙলটো লৈ ওলাই যাওঁতে তই মোক কৈ পঠিয়াব নোৱাৰিলি নে যে আজি মনত পেলাই দিয়াহেঁতেন মনত থাকিলেহেঁতেন? আপুনি নাঙলটো লৈ ওলাই যাওঁতে মোৰ যিহে মৰ টোপনিয়ে পালে, ক'ত আৰু আপোনাক মই কৈ পঠিয়াবলৈ পাওঁ। যা যা, দেৰি নকৰিবি, চাহাব গুচিয়ে যাব। আপুনি ভাতমুঠি খাব আকৌ দেই। আজি আপোনালৈ মই নৰলোৱে, তাত বা কিমান দেৰি হয়, সেইকাৰণে ভাত কেইটামান খায়ে ল'লোঁ। ভাল কৰিলি দে, ঘৰৰ পৰা ওলাই যাওঁতে সুদামুখে যাব নালাগে। পিছে তই এইদৰে খোজকাঢ়ি কাঢ়ি যোৱাতে দেৰি লাগিব নহয়। হয় নেকি? আপোনাতকৈ বেগাই খোজ দিব পাৰোঁ মই? পথাৰত খেতি কৰা খেতিয়কৰ পত্নী, নিজেও খেতিত কৰোঁ, আৰু ৰোৱনী দাৱনী সকলো মই। সেই খোজ দুটা দি ছোৱালীৰ স্কুলখনলৈ যাব নোৱাৰা বিধৰ মই নহয়। যা যা, তই যি কামত ওলাইছ কামটো যাতে শুভ হওক। বাটত আকৌ আৰে তাৰে লগত কথা পাতি সময়বোৰ নষ্ট নকৰিবি। চাহাব বেছি সময় ৰৈ নাথাকে। আপুনি মোক ক'ব নালাগে, মই সময়ৰ মূল্য ভালদৰে বুজো। আপুনিহে কাৰোবাৰ লগত কথা পাতিবলৈ পালে ঘৰ দুৱাৰ সকলো পাহৰে। হ'ব দিয়ক, আপোনাৰ লগত কথা পাতি থাকোঁতে দেৰিয়েই হ'ব। আহিছোঁ মই। যা যা। বাইদেউ, আপুনি অলপো চিন্তা নকৰিব। আপোনাৰ ছোৱালী পঢ়াত বহুত চোকা, আৰু তাই ভাল ৰিজাল্ট কৰিব। আমি তাইক পঢ়ুৱাই গম পাইছোঁ নহয়, আৰু আমি গম পাওঁ কোন ল'ৰা ছোৱালী আগলৈ কি হ'বগৈ। আপুনি তাইৰ কথা অলপো চিন্তা নকৰিব। ছাৰ, চিন্তা নকৰাকৈ কেনেকৈ থাকোঁ? আগলৈ পিছলৈ বুলিবলৈ আমাৰ সন্তান বুলিবলৈ আমাৰ ছোৱালীজনীয়ে। তাইৰ ভৱিষ্যতটো যদি গঢ় দিব নোৱাৰোঁ, বৰ ডাঙৰ কথা হ'ব নহয়। আমাৰ যুগত এতিয়া খেতি কৰিয়ে খাইছোঁ, কিন্তু তাইৰ যুগলৈ কি বা হয়? ক'তনো এইবোৰ খেতি কৰি খাব জানিব? তাইক খেতিত লগোৱাই নাই। মোৰ আৰু দেউতাকৰ বৰ মৰম ছোৱালীজনী। খেতিত নামিবলৈ দিলে কিজানি কষ্ট পাব, সেয়ে ভাবোঁ। তাই সৰু ছোৱালী, তাই এতিয়াই খেতিত নামিব হোৱা নাই, মেট্ৰিকেই দিয়া নাই। আমাৰ বয়সত তাতকৈ বহুত সৰুৰ পৰা আমি খেতিত নামিছিলোঁ। মাহঁতে আমাক লৈ যায় পথাৰলৈ। সেইবাবেহে এতিয়া এজনী ভাল খেতিয়কৰ পত্নী হ'ব পাৰিছোঁ, আৰু ভালদৰে ৰোৱা কটা দোৱা এইবোৰ কৰিব পাৰিছোঁ। হয় দিয়ক। পিছে আপুনি আপোনাৰ ছোৱালী তৃষ্ণাক লৈ অলপো চিন্তা নকৰিব। তৃষ্ণা পঢ়াত ভাল, আৰু তাই যদি মই ভবাৰ দৰে বা আমি স্কুলৰ সকলোৱে ভবাৰ দৰে ৰিজাল্ট কৰে নহয়, তেতিয়াতো তাই পঢ়াৰ খৰচ চৰকাৰে বহন কৰিব। দুটামান নিউজ চেনেলত দি দিলেই হ'ল। আপুনি এইবোৰ চিন্তা কৰি MLAৰ ওচৰত হাত পাতিবহি নালাগে। আমি খেতি কৰি চলোঁ, মানুহক ভিক্ষা নোখোজো সঁচা, কিন্তু MLA ছাৰক ভোটটোৰ বিনিময়ত কিবা এটা বিচাৰিছোহি আৰু। চিন্তা নকৰিব, আপোনাৰ ছোৱালীজনীক বহুত সংগঠনে সহায় কৰিবলৈও আগবাঢ়ি আহিব। তাই পঢ়াত ভাল, আৰু তাই আমি ভবাৰ দৰে ৰিজাল্ট কৰিলেতো তাইৰ লাইফ বনি যাব। এতিয়া আপোনালোকে এটাই ধ্যান ৰাখিব, তাই কিমান সময় পঢ়িছে, ভালদৰে পঢ়িছে নাই, পঢ়াৰ সময়ত বাহিৰা কিবা চিন্তা কৰি আছে নেকি, এইবোৰ চাব, আৰু ভালদৰে তাইক পঢ়িবলৈ প্ৰেৰণা যোগাব। হয় দিয়ক, ধন্যবাদ ছাৰ। পিছে তৃষ্ণাক এবাৰ লগ কৰি যাব পাৰিম নেকি? নিশ্চয় পাৰিব, কিয় নোৱাৰিব নিজৰ ছোৱালীজনীক লগ কৰিবলৈ। যাওক, তাই ক্লাছৰুমতে আছে। হ'ব ছাৰ।
তৃষ্ণা স্কুললৈ অহা যোৱা কৰিনো কি কৰিবি আৰু তই ভালকৈ পঢ়ি বাৰু ৰিজাল্টটো ভাল কৰিবি তোক ভাল কলেজত পঢ়ুৱাবলৈ তোৰ মা বাপেৰৰ জানো টকা আছে নাই বৰদেউতা, কিন্তু মা দেউতাই চেষ্টা কৰিব। আৰু ভাল কলেজ বেয়া কলেজ বুলি কি আছেনো, কলেজ এখনত পঢ়িবলৈ পালেই হ'ল। কিন্তু তোৰ যিটো ৰিজাল্ট হ'ব মানে সকলোৰে মুখত শুনিছো তই পঢ়াত বৰ চোকা পিছে সেই ৰিজাল্টটোৰে ছায়েন্সত পঢ়িবৰ বাবেওতো তোক টকাৰ প্ৰয়োজন হ'ব মানে তোৰ এডমিশ্যনৰ টকা কেইটা দিবলৈয়ে তোৰ মা বাপেৰৰ সামৰ্থ্য নাইচোন বৰদেউতা, মা দেউতাই কষ্ট কৰি হ'লেও মোক পঢ়াই এডমিশ্যনৰ খৰচটো দিব। মই সপোন দেখিছোঁ, মোক মা দেউতাই কৈছে তই মাথো সপোন দেখ, সপোন পূৰ কৰাৰ দায়িত্ব আমাৰ। তহঁতৰ নিচিনা দৰিদ্ৰ ভিকহু মানুহবোৰে সপোন দেখি লাভ নাই সেই সপোন কেতিয়াও পূৰ নহয় তই ভাবচোন মোৰ ছোৱালী নিমিষা তোৰ লগত একেলগে পঢ়ে কিন্তু মইতো তাইক বহুত ভাল কলেজত পঢ়ুৱামগৈ মই কলেজত চাকৰি কৰোঁ মোৰ ঢেৰ টকা আছে মই মোৰ ছোৱালীক নি ভাল কলেজত পঢ়ুৱাম চহৰৰ ডাঙৰ দামী কলেজত আৰু তই মা দেউতাৰ টকাৰ মানে অভাৱত পঢ়িবলৈকে নাপায় মা বাপেৰৰ দৰে খেতিত ধৰিব লাগিব আৰু পেটৰ ভাতমুঠিৰ বাবে বৰদেউতা, নিমিষাৰ ভাল হোৱাটোৱে মই বিচাৰোঁ, তাই ভাল হওক। মই এতিয়া দোকানলৈ আহিছোঁ, আলহী আহিব ঘৰত। মায়ে বিস্কুট এপেকেট লৈ যোৱাৰ কথা কৈছিল স্কুল যোৱাৰ আগত। বিস্কুট পেকেট নি মাক দি মই স্কুললৈ যাব লাগিব। হ'ব যা তোক দেখি বেয়াই লাগে তোৰ ভৱিষ্যতটো যে বৰ অন্ধকাৰ হ'ব পঢ়াত ভাল হ'লে কি হ'ল আৰু নিমিষাৰ দেউতাক অৰ্থাৎ বৰদেউতাই কোৱা কথাবোৰ মই মা আৰু দেউতাক নকওঁ। মা আৰু দেউতাই বৰ কষ্ট পাব। যি হ'ল হ'ল আৰু তেওঁ কৈছে মই শুনিলোঁ, বছ সিমানেই। মই ভালদৰে পঢ়িম আৰু ছাৰহঁতে কৈছে নহয় মই যদি এই ৰিজাল্টটো ভাল কৰোঁ তেতিয়া মোক সংগঠনবোৰে পঢ়ুৱাব, মোক পঢ়ুৱা খৰচ দিয়া মানুহ ওলাই পৰিব সময়ত। মই ভালদৰে পঢ়ি ভাল ৰিজাল্ট এটা কৰিব লাগিব। মা দেউতাই মোক লৈ কিমান সপোন দেখে, সেই সপোনবোৰ মই পূৰ কৰিব লাগিব। আজি যিবোৰ মানুহে আমাক দুখীয়া বুলি হাঁহিছে এদিন সেইবোৰ মানুহে আমাক সন্মান কৰিব লাগিব। টকা থাকিলে সকলো সম্ভৱ, টকা নাথাকিলেহে সকলোৱে মানুহক বেয়া দৃষ্টিৰে চায়। আমাৰ মা দেউতাৰ ওচৰত ধেৰ টকা নাই বাবে এতিয়া মানুহবোৰে এনেকৈ কথা কয়, কিন্তু যেতিয়া ধেৰ টকা হ'ব তেতিয়া কোনে কি ক'ব? মা দেউতাকো কোনেও বেয়াকৈ নকয়, মোকো বেয়াকৈ নকয়। তেতিয়া সকলোৱে মা দেউতাক সন্মান কৰিব আৰু মই মা দেউতাক সকলোৱে সন্মান কৰাটো কৰিবই লাগিব। মই ভালদৰে পঢ়িবই লাগিব। মই ভালদৰে পঢ়ি ভাল ৰিজাল্ট এটা কৰাৰ পিছত মোকতো বেলেগত পঢ়ুৱাৰ খৰচ সংগঠনবোৰে দিব, ছাৰহঁতে কৈছে নহয়। কুঞ্জ, বাইদেউ কেনিবা যায় নেকি আপুনি? এনেই অকণমান ওলাই আহিছিলোঁ। ঐ, তোৰ ছোৱালীৰ ৰিজাল্টৰ খবৰ পালোঁ, তোৰ ঘৰলৈ যাবলৈহে পোৱা নাই বৰ ভাল পাইছোঁ বৰ আনন্দ পাইছোঁ। তাই এই গাঁওখনলৈ সেই অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিলে, তাই অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে, তাই ষ্টেণ্ড কৰিলে। বাইদেউ 5 নম্বৰ স্থানত আছে তাই গোটেই অসমৰ ভিতৰত। তোৰ ঘৰত চাগে এইকেইদিন মানুহৰ সোঁত পৰিছে ন? মই শুনিহে আছোঁ, মই যাবলৈ পোৱা নাই। মই ইয়াত নাছিলোঁ নহয়, কালি ৰাতি পাইছোঁহিহে, মাজনীৰ ঘৰত আছিলোঁ। তাকে মই বোলো এতিয়া মোৰ এই কাম এটা আছিলে সেইটো কৰি তহঁতৰ ঘৰলৈ আবেলি যাম বুলি ভাবোঁতে তোক পালোৱেই। যাব আকৌ, ছোৱালীজনী পঢ়িবলৈ গুচিয়ে যাব নহয়, তাই যোৱাৰ আগতে যাবচোন। আজিয়ে যাম পিছে কিমান মানুহ চাগে, তহঁতো টিভিত ওলাইছ হ'বলা, মোক মাজনীয়ে কৈছিলে, মইহে নেদেখিলোঁ। হয় তাইক কাৰণেই টিভিত ওলাবলৈও সুবিধা পালোঁ। গাঁওখনৰ বহুত মানুহ ওলাইছে বোলে টিভিত, বৰ ভাল পালোঁ পাই। চাবি তাই এদিন বহুত ভাল মানুহ হৈ উভতিব। তাইক সংগঠনবোৰে চহৰত পঢ়ুৱাবলৈ নিব বোলে। তাই পঢ়াৰ খৰচ সম্পূৰ্ণ চৰকাৰে বহন কৰিব। তাইক সকলোৱে বহুত বস্তু এতিয়া দিছে, বহুত বস্তু উঠিছে হয় দেই, বৰ ভাল খবৰ পালোঁ দেই। শুনচোন, এই ৰতন প্ৰফেচাৰৰ ছোৱালীজনী মানে নিমিষা, তাইৰ ৰিজাল্ট কিনো? তাই ভাল হৈছে চাগে? তাইও ভাল। তাই ফাৰ্ষ্ট ডিভিজন পাই 2খনত লেটাৰ পাইছে, ইংৰাজী আৰু অসমীয়াত। হয় নেকি? হ'ব কি ষ্টাৰ ডিষ্টিংশ্যন নে কি সেইবোৰ নেপালে নেকি? নাই নাপালে। সেইকাৰণে মই সুধিছিলোঁ নহয়, বোলো ছোৱালীৰ ৰিজাল্ট কি? মুখেৰে নামাতিলে নহয়। ভাবিছে চাগে মই জানি বুজি সুধিছোঁ, মই সঁচায়ে জনা নাছিলোঁ চাচোন, প্ৰফেচাৰৰ জীয়েক হৈও সেয়া
আৰু তই তোৰ মানুহজন খেতি কৰি খেতিয়কৰ ছোৱালী হৈও তাইৰ সফলতা সেয়া। এইবোৰ সকলোবোৰ ভগৱানৰ বাবেই হৈছে অ', সকলোবোৰ ভগৱানৰেই কৃপা। হয় দে, ভাল হওক তহঁতৰ। ছোৱালীজনী অবিহনে বৰ খালী খালী লাগে অ' ঘৰখন। তাইক চহৰত পঢ়ুৱাবলৈ পঠালোঁ হয়, কিন্তু এনেকুৱা লাগিছে যেন লগতে আমিও গুচি নগ'লোঁ কিয়? কিনো চিন্তাবোৰ কৰি থাক বাৰু, তাই ভাল হ'ব দে। তাই ভাল মানুহ হ'বলৈ ওলাই গৈছে, তই ইয়াত এনেই চিন্তাবোৰ কৰি নাথাকিবিচোন। ভগৱানৰ আশীৰ্বাদত তাই ভাল ৰিজাল্টটো কৰিলে, আৰু আহিবলগীয়া ৰিজাল্টবোৰো যাতে ভাল হয়। তাই যাতে ভাল মানুহ হয়, নিজৰ ভৰিৰ ওপৰত নিজে থিয় হৈ খাব পাৰে যাতে। যোৱাৰ আগত মাজনীয়ে মোক কি কৈ থৈ গৈছে জানেনে? কি ক'লে অ'? মাক জীয়েকে ফুচফুচাই কথা পাতি থকা মই দেখিছিলোঁ। কি ক'লেনো? তাই এটাকে ক'লে যে মা দেউতা দুখীয়া বুলি তোমালোকক যি অসন্মান কৰে, সেই অসন্মান কৰা মানুহবোৰে এদিন তোমালোকক সন্মান কৰিব। মই ভাল মানুহ হৈহে গাঁৱলৈ উভতিম। অঁ, তাইৰ মনত সেই জেদটো সোমাইছে। ভালেই হ'ব দে। হয় অ', আমি দুখীয়া বুলি বহুতে আমাক বহুত লাঞ্ছনা দিছে। ছোৱালীজনীৰ ভাল হওক। তাকেতো। চাওঁতে চাওঁতে জীৱনৰ বহুতটা বছৰ পাৰ কৰিলোঁ। সৰু হৈ থাকোঁতে মা দেউতাক গাঁৱৰ কিছুমান মানুহে অসন্মান কৰা, দুখীয়া বুলি লেলে চেচে কৰা বহুত দেখা পালোঁ। এতিয়া আৰু মোৰ সপোনবোৰ এটা এটাকৈ পূৰ হৈছে। সকলোৰে সহায় সহযোগত এতিয়া মই পঢ়িবলৈ সুবিধাবোৰো পালোঁ। স্কলাৰশ্বিপটো পালোঁ বাবে ডাক্তৰ পঢ়িবলৈও সুবিধা পালোঁ। ফাইনেল এক্সামো দিলোঁ। ৰিজাল্টটো ওলোৱাৰ পিছতহে মই চৰকাৰী ক'ৰবাত পোষ্টিঙো পাম চাগে। মাহঁতৰ মুখলৈ হাঁহি আহিব। গাঁওখনৰ ৰোগীয়া মানুহবোৰক চিকিৎসা কৰিব পাৰিম। বিনিময়ত মই টকা নলওঁ, বিনামূল্যে ৰোগীয়া মানুহবোৰৰ চিকিৎসা কৰিম। নিমিষা, তুমি মই একেলগে পঢ়িছিলোঁ, একেখন কলেজতে পঢ়িছিলোঁ। মোক চৰকাৰৰ সাহায্যত পঢ়ুৱাইছিল, আৰু তুমি নিজেই আহি তাত পঢ়িছিলাহি। স্কুলতো তোমাৰ মোৰ মাজত ভাল বণ্ডিং আছিল, কিন্তু তোমাৰ পাপাই দুখীয়া বুলি মোক বহুত হাঁহিলে। এতিয়া কি হ'ল? তুমিতো কলেজ পঢ়াৰো আধা কৰিলা। তুমি দেউতাক তেনেকুৱা দুখ দিব নালাগিছিল। মায়ে কোৱাৰ দৰে ধেৰ টকা পইচা পাই ডাঙৰ হোৱা ল'ৰা ছোৱালীবোৰে টকাৰ মূল্য নুবুজে। মা, দেউতা, মই সোনকালেই গাঁৱলৈ যাম, তোমালোকৰ ওচৰলৈ, তোমালোকৰ তৃষ্ণা। গৈ আছোঁ মা, তোমাৰ হাতৰ ধুনীয়া এসাঁজ খাবলৈ মই গৈ আছোঁ মোৰ মা। যাম বুলি খবৰ পোৱা দিনা দেউতাই বাটলৈকে চাই থাকিব, মই জানো। চাওঁতে চাওঁতে বছৰবোৰ বাগৰি গ'ল। আমাৰ সেই অকণমানি তৃষ্ণাজনী এতিয়া ডাক্তৰ হৈ গাঁৱলৈ উভতিব আজি। বৰ ভাল লাগিছে অ', আপোনাক এইদৰে বগা ধুতি আৰু কুৰ্তাত দেখি তাই বৰ আনন্দ পাব। আৰু ময়ো তাই যে এবাৰ দিছিলে মোক এই শাড়ীখন, এইখনেই পিন্ধিছোঁ সাজি কাচি। এবাৰ কেলে স্কলাৰশ্বিপৰ পইচাই তাই মোলৈ যে আনিছিলে এইখন শাড়ী। হয় অ', চাচোন সময়বোৰ সাউতকৈয়ে গুচি গ'ল অ'। আমাৰ তৃষ্ণা ডাক্তৰ হৈ গাঁৱলৈ উভতিল। এতিয়া ডাক্তৰৰ মা তই, আৰু মই ডাক্তৰনীৰ দেউতাক আৰু তই মাক। তাই সৰুৰ পৰা সেই সপোনেই দেখিলে, আৰু সেই সপোন পূৰ হ'ল। হয় অ', মাজনী আহিব। তাই ভাল পোৱা কাৱৈ মাছৰ আঞ্জাখনো বনাই থৈছোঁ। কিমান যে আনন্দ আজি। কিয়? তাইতো মাটি দাইলৰ ঔটেঙা দিয়া আঞ্জাখনো ভাল পায়, সেয়া নবনালি কিয়? হেৰ', আপুনি গুণ পোৱা নাইনে? গোটেই ঘৰটো আমোল মোলাই আছে ঔটেঙা মাটিমাহৰ জোলে। বনাই থৈছোঁ, মাজনীয়ে ভাল পোৱা প্ৰতিবিধ বস্তুৱে বনাইছোঁ মই। আমি আজি বহুত দিনৰ মূৰত লগে ভাগে এসাঁজ খাম অ' মাজনীৰ লগত। হেৰা, মা দেউতা, মাজনী, তই একেবাৰে সাজত আহিলিচোন। অ' মাজনী, এই সাজযোৰত তোক বৰ ধুনীয়া লাগিছে। একেবাৰে তই সাজত আহিছ। অঁ, মোৰ মা দেউতাৰ ওচৰলৈ মই এই সাজযোৰ পিন্ধি আহিছোঁ আজি। প্ৰথম এই সাজযোৰত দেখাৰ অধিকাৰ মোৰ মা দেউতাৰ আছে, যাৰ বাবে মই আজি এই স্থানত উপনীত হ'ব পাৰিলোঁ। সৰুতে তোমালোকে মোক সিমানখিনি কষ্ট কৰি নপঢ়োৱাহেঁতেন আজিৰ এই তৃষ্ণাজনী হৈ নুঠো। তৃষ্ণাৰ নামৰ আগত আজি ডাক্তৰ লিখিবলৈ পাৰিছোঁ কেৱল তোমালোকৰ বাবে মা দেউতা। মোৰ মাজনী অ', তই যে আহিছ। মাজনী, সকলোবোৰ ক্ৰেডিট আমাকে দি নাথাক, তোৰো আছে।
তই ৰাতি ৰাতি টোপনি ক্ষতি কৰি কষ্ট কৰি নপঢ়াহেঁতেন জানো আজিৰ এই দিনটো দেখিবলৈ পাৱ মা মই যিমান ৰাতি উজাগৰে পঢ়িছিলোঁ সিমান ৰাতি তুমিও উজাগৰে আছিলা যিমান ৰাতি মই টোপনি ক্ষতি কৰিছোঁ তুমি কৰিছা আৰু মোতকৈ বেছি টোপনি ক্ষতি তুমি কৰিছা মইতো আধাতে শুই গৈছিলোঁ ৰাতি 12টা বজালৈকে পঢ়ি মই শুই গৈছিলোঁ বা ৰাতিতে উঠি পঢ়িছিলোঁ মই তাৰ আগৰখিনি সময়ত মই শুইছিলোঁ তুমিতো সোনকালে শুবলৈ নাপাইছিলাও দেৰিকৈ শুয়ো সোনকালে উঠি দেউতা হাললৈ যোৱাৰ আগত চাহকণ দিছিলা মুখৰ আগত সেই সময়তো মই শুই আছিলোঁ ৰ'দ বৰষুণ কাটি কৰি ঠাণ্ডা গৰমকো নেওচি তুমি আৰু দেউতাই পথাৰত খেতি কৰি উপাৰ্জন কৰিছিলা আৰু মোৰ কোনো দিন অভাৱী জীৱন জীয়াবলৈ নিদিয়াকৈ তোমালোকে মোক ৰাখিছিলা পঢ়াৰ যদি পেঞ্চিল কিবা মোৰ বেলেগৰ পচন্দ হৈছিল তোমালোকে মোক তৎক্ষণাত আনি দিছিলা তোমালোক খেতিয়ক কিন্তু মই আজি গৌৰৱেৰে কওঁ যে মই খেতিয়কৰ ছোৱালী আজি মই গৌৰৱেৰে ক'ব পাৰোঁ মোৰ মা দেউতা খেতিয়ক মোৰ খেতি কৰি পঢ়ুৱাইছিল স্কলাৰশ্বিপৰ পইচা কেইটাবা চৰকাৰে কেৱল পঢ়া আৰু থকা খোৱাৰ খৰচবোৰ দিছিল বাকী মোৰ খৰচবোৰ তোমালোকে বহন কৰিছিলা খেতিৰ পৰা উপাৰ্জিত টকাৰে মা দেউতা তোমালোক মোৰ বাবে কেৱল মা দেউতা নহয় তোমালোক মোৰ বাবে ভগৱান হয় ভগৱান তোমালোকৰ বাবেই মই আজি এই স্থানত মাজনী তই যে যোৱাৰ আগত কৈ থৈ গৈছিলি তই মানুহে আমাক সন্মান কৰিব এইবোৰ যে কৈছিলি সঁচাকৈও তই ডাক্তৰ পঢ়াৰ পৰাই তই চাকৰি কৰাটো বাদ দে পঢ়াৰ পৰাই গাঁৱৰ যিবোৰ মানুহে আমাক আগতে দুখীয়া বুলি লেলে চেচে কৰিছিল অসন্মানিত কৰিছিল সেই মানুহবোৰে বৰ ধুনীয়াকৈ মাতবোল কৰে ঘৰত সকাম নিকাম কিবা যদি হয় আমাক নিমন্ত্ৰণ দিবলৈ নাপাহৰে এইবোৰ সকলোবোৰ তোৰ বাবেই হৈছে হ'ব চোতালতে ৰৈ মাজনীক ইমানবোৰ আখ্যান মেলাব নালাগে ভিতৰলৈ বল মাজনী ভিতৰলৈ বল তই ভাল পোৱা সকলোবিধ মায়ে ৰান্ধি থৈছে মই জানো যে মই ভাল পোৱা সকলোবোৰ মায়ে ৰান্ধিব আৰু তুমি যোগাৰ দিবা পিছে মই ভিতৰলৈ যোৱাৰ আগতে এটা প্ৰশংসা কৰি থৈ যাবতো লাগিবই প্ৰশংসা কি প্ৰশংসা আৰে মোৰ মৰমৰ দেউতা আৰু মাক আজি বহুত ধুনীয়া লাগিছে দেউতা তোমাক যে বৰ ধুনীয়া লাগিছে এই চফা সাজযোৰে আৰু মা তোমাকতো ক'বই নালাগে একেবাৰে ৰচকি পচকি মোৰ মৰমৰ মাজনী হয়নে আহ ক'লা ফুট এটা তোক দিব লাগিব ক'লা ফুট মা আগতে দিয়াৰ দৰে মোক কপালত ডাঙৰকৈ ক'লা ফুটটো নিদিবা দেই এতিয়া মই তোমাৰ সেই অকণমানি তৃষ্ণাজনী হৈ থকা নাই কোনেনো কৈছে তোক যে তই মোৰ সেই আগৰ অকণমানি তৃষ্ণাজনী হৈ আছ নাই হোৱা কিন্তু ক'লা ফুটটো মই তোক দিমেই নজৰ লাগিব নালাগে কাৰো কাণৰ তলত দিমা চিন্তা কৰিব নালাগে অন্য ছোৱালীৰ দৰে কাজল লিপষ্টিক সানিব নাজানোৱে নহয় এতিয়া মই ক'লা ফুটটো কিয় নিদিম হ'ব মা তই মোক ক্ষমা কৰি দিবিনে তৃষ্ণা মোক ক্ষমা কৰি দে ক্ষমা কিয় ক্ষমা খুজিছে বৰদেউতা কিয় এটা সময়ত দুখীয়া ঘৰৰ ছোৱালী খেতিয়ক মাক বাপেকৰ ছোৱালী তই পঢ়ি কি কৰিবি তই ভালকৈ পঢ়িবলৈ সুবিধা নাপাবি তোৰ মা বাপেৰৰ তোক পঢ়ুৱাবলৈ সামৰ্থ্য নাই কিমান বেয়াকৈ কৈছিলো তোক মেট্ৰিক দিয়াৰ আগতে মনত আছেনে আছে খুৰা সেই দিনটোৰ সেই সময়কণ সেই কথা কেইটা মোৰ মনত আছে সেইখিনিৰ বাবে মোক ক্ষমা কৰি দে তোক হাঁহিলো তোক মই তেনেকৈ ডাউন দিব বিচাৰিলো বেয়া ব্যৱহাৰ কৰিলো তাৰপিছত কি হ'ল ৰিজাল্ট কৰিলে মোৰ ছোৱালীজনীয়ে সেয়া মই ভবা মতে নহয় আৰু তাইক পঢ়িবলৈ চহৰত পঠিয়ালো কি কৰিলে নিজৰ ক্লাছৰে এটা ল'ৰাক ভাল পাই মদাহী এটালৈ পলাই গুচি গ'ল পঢ়া শুনা বৰবাদ কৰিলে এতিয়া সেই মদাহীটোৰ লগতে জীৱন কটাই আছে বাপেকৰ শহুৱেকৰ টকাৰে চলি আছে মই তোক তেনেকৈ ক'ব নালাগিছিল তোক হাঁহিলো আৰু নিজৰজনীয়ে কি কৰিলে চাচোন তই সফল হলি খেতিয়ক মাক দেউতাকৰ ছোৱালী হৈ তই সফলতা পালি আৰু মই কি পালো মোৰ ছোৱালীয়ে মোক কি দিলে আপোনাৰ সেই কথাখিনি মোৰ বাবে আশীৰ্বাদ আছিল সেইদিনা যদি আপুনি মোক তেনেকৈ নক'লেহেঁতেন মোৰ মনত হয়তো জেদৰ ভাৱটো বৰকৈ নোসোমালেহেঁতেন জেদ ভাৱ সোমোৱাৰ পিছতহে মই পঢ়াত বেছি গুৰুত্ব দিলোঁ আৰু মোৰ ৰিজাল্ট ভাল হ'ল বৰদেউতা মই সেই কথাৰ বাবে আপোনাক বেয়া পাই থকা নাই হয় মোৰ মা দেউতাক অসন্মান কৰা মানুহক মা দেউতাৰ কথা বেয়াকৈ কোৱা মানুহক মই বেয়া পাওঁ
কিন্তু এতিয়া মই ভাবোঁ আপুনি সেইদিনা তেনেকৈ নোকোৱা হ'লে মই হয়তো জেদ ভাৱ মনত আনিব নোৱাৰিলোহেঁতেন। আৰু জেদ ভাৱ মনত আনিলোঁ বাবেহে পূৰা পঢ়ি আজিৰ এই সফলতা পাইছোঁ। তোৰ ভাল হওক আইজনী, তোৰ ভাল হওক, তোৰ ভাল হোৱাটো কামনা কৰিছোঁ। ধন্যবাদ বৰদেউতা। পিছে গাঁৱত আৰু কিমান দিন থাকিবি? শুনিছোঁ চহৰত মাটিও কিনিলি, মা দেউতাক লৈ যাবি। অঁ, মাটি কিনিলোঁ আৰু মা দেউতাকো লৈ যাম। চহৰৰ ল'ৰা এজনৰ লগতে মোৰ বিয়াও সিদ্ধান্ত হৈছে। ল'ৰাজনে DC কৰে। অ' বহুত ভাল খবৰ। বিয়াখন পিছে গাঁৱতে হ'ব, মোৰ আপোন গাঁওখনৰ আপোন মানুহবোৰৰ মাজত। এমাহমানৰ পিছত যামগৈ আমি একেবাৰে এই গাঁও এৰি। আহি থাকিবি আকৌ মাজে মাজে। তোৰ মা দেউতাকো লৈ আনিবি গাঁৱলৈ মাজে মাজে। নিশ্চয় আহি থাকিম বৰদেউতা, নিশ্চয় আহিম।